ডিগবৈত এগৰাকী বিবাহিতা মহিলাক ভয় ভাবুকিৰে মহিলাগৰাকীৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি তুলিবলৈ বাধ্য কৰাৰ অভিযোগত এজন যুৱকক আটক ডিগবৈ আৰক্ষীৰ। ডিগবৈ টিংৰাই পানীখোৱা ১ টকৌনি গাঁৱৰ নাৰায়ণ উপাধ্যায় নামৰ যুৱকজনে এগৰাকী বিবাহিতা মহিলাৰ তেওঁৰ ঘৰত স্বামী নথকাৰ সুযোগ লৈ 2 সন্তানৰ মাতৃৰ সৈতে বলপূৰ্বক অবৈধ সম্পৰ্ক বনোৱাৰ এক অভিযোগ তুলিছে বিবাহিতা মহিলাগৰাকীয়ে। ভুক্তভোগী মহিলাগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি তেওঁৰ স্বামী কিছুদিনৰ বাবে কৰ্মসূত্ৰে বাহিৰলৈ যাওঁতে মহিলাগৰাকীয়ে নিজৰ 2 সন্তানৰ সৈতে ঘৰত অকলে আছিলে। অকলে থকাৰ সুযোগ গ্ৰহণ কৰি যুৱকজনে তেওঁৰ ঘৰলৈ আহি সন্তানক প্ৰাণে মৰাৰ ভয় ভাবুকিৰে তেওঁৰ সৈতে বলপূৰ্বক সম্পৰ্ক গঢ়ি তোলে। পিছত স্বামীৰ উপস্থিতিত সমগ্ৰ ঘটনাৰ ওপৰত মহিলাগৰাকীয়ে ডিগবৈ আৰক্ষী থানাত এখন এজাহাৰ দিয়াত আৰক্ষীয়ে যুৱকজনক আটক কৰে। ডিগবৈৰ পৰা ব্ৰিজ সাগৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ক'বলৈ একো নাই, মিষ্টাৰ নাৰায়ণ উপাধ্যায় কি কৰিলে সেইটো মই আগত অনৈতিক সম্বন্ধ বুলি ভাবিছিলোঁ। এদিন মোৰ ঘৰত আহিছিলেহি, মোৰ ঘৰত আহি ইয়াক মানে আমাৰ কথাটো গম পালে নেকি বুলি সি সুধি আছিলে। তাৰপিছত মই মোৰ পত্নীক সুধিলোঁ কি কথা আছিলে, তাই নক'লে। তাৰপিছত আৰু তেনেকুৱা হৈ থাকোঁতে পিছত পত্নীক মই 2 এক্সৰ লগোৱাৰ পিছত তাই সম্বন্ধৰ কথাটো স্বীকাৰ কৰিলে, কিন্তু সেইখিনি কথা মোক নক'লে। অৱশ্যে তাই নিজৰ বাচ্চাবিলাকৰ কাৰণে বা মোৰ কিবা হ'ব বুলি নে কি হয় মই সেইটোও নাজানো। আৰু আজিও 7 দিন ধৰি মোৰ পত্নী তাহাঁতৰ ঘৰতে আছিলে। সামাজিকভাৱে মই এনেকুৱা হ'ল বুলি সি ল'ৰাটোৱে মোৰ পৰা ভুল হ'ল বুলিও স্বীকাৰোক্তি ল'লে সমাজৰ আগত, আৰু নিজৰ ঘৰত চমজি ল'লে। চমজি লোৱাৰ পিছত কালি আহি মোৰ ওপৰত কেছ এটা ইয়াত দিয়া হ'ল, ময়ো আহিলোঁ। তাৰ পিছৰ কথা, মোৰ পত্নীৰ লগত আজি 10 দিনেই হ'ব, একো সম্পৰ্ক নাই বা ফোন যোগেও একো নাই। এনেকৈ তেতিয়া মোৰ পত্নীৰ লগত কথা পাতিবলৈ আমাৰ ছাৰে অলপ সময় দিছিলে। পত্নীয়ে ক'লে মই নাই, তোৰ লগত বোলে মোৰ কথা চথা একো নাই, মোৰ যি কৰিবলগীয়া আছে বা মোৰ লগত যি ঘটিছে সেইটো মই নিজে জানিম আৰু নিজে কি কৰিম, তোৰ এতিয়া কথা পাতিবলৈ একো নাই। মই ভাবিছিলোঁ তাই মোক এতিয়া ইমান কৈছে, এতিয়া মই 2 থাপৰ মাৰিছোঁ, তাই মোক ডিভ'ৰ্চ দিবলৈ গৈ আছে বুলিয়ে মই মনে মনে ভয়ো খাইছিলোঁ। এতিয়া পিছত দেখা পালোঁ যে তাইৰ লগতো ন্যায় হোৱা নাই, অন্যায় হৈছে। গতিকে তাই কোৱা মতেই কেছটো ৰেজিষ্টাৰ কৰি দিয়াটো আৰু বেছি ভাল। নাৰায়ণ উপাধ্যায় আপোনাৰ কোন হয়? নাৰায়ণ উপাধ্যায় একচুৱেলি মোৰ আংকলৰ ল'ৰা হয়। আপোনাৰ ভাই হয় মানে সম্পৰ্কীয়? মোৰ ভাই হয়, সম্বন্ধীয় ভাইয়ে হয়। নাৰায়ণ উপাধ্যায় মোৰ লগত জবৰদস্তি কৰিছে। মই নহয় বুলি কওঁতে সি মোৰ ল'ৰা ছোৱালী মাৰিম বুলি কৈ কিনি মোক ভাবুকি দিছে, আৰু মই তাৰ ঘৰত গৈ কিনি কৈ দিম বুলি কওঁতেও সি ল'ৰা ছোৱালীক মাৰিম বুলি কৈছে। সেইকাৰণে মই এইটো কৈ কি তোমাৰ ঘৰত আহিছিলে নেকি? সি মোৰ হাজবেণ্ড নাছিলে, নেপাল গৈছিলে, তাৰ ঘৰত ৰখীয়া কৰি থৈ গৈছিলে, আহিবি চাবি বুলি। সি তাতে হৈছিলে, সি মোৰ এনেকুৱা কৰিলে। তুমি এতিয়া থানাত জনাইছা? মোৰ কেছটো ৰেজিষ্টাৰ কৰি দিয়ক। মোৰ ভৱিষ্যত আছে, মোৰ 2টা সৰু সৰু বাচ্চা আছে, আৰু মানুহে এতিয়া মোক বেয়া কৈছে। মই বেয়া কৰা নাই, সি মোৰ লগত বেয়া কৰিছে। মোক ন্যায় লাগে।